2021 আছিল প্ৰস্তুতিৰ বছৰ 2021 পৰা 2026 আছিল আধাৰশিলাৰ বছৰ 2026 পৰা 2031 হ'ব উদ্বোধনৰ বছৰ অসমত ঐতিহাসিক বিজয়ৰ পিছতে মঙলবাৰে সংবাদ মাধ্যমক সম্বোধন কৰি অহা 5 বছৰত কি কৰিব এই ৰোড মেপৰ বিষয়ে সবিস্তাৰে জনাই এই মন্তব্য কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ গতিকে ইমানটো আহোতে যাওঁতে মানুহে সেমিকন্ডাক্টৰটো দেখিছে এতিয়া মানুহে দেখা পাব তাৰ পৰা চিপছ ওলাইছে এতিয়া নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলাহে হৈছে অহা 5 বছৰত মানুহৰ গাড়ী চলিব গতিকে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ মঙলবাৰে বাজপেয়ী ভৱনত বিজয় উৎসৱত সামিল হৈ উচ্ছেদৰ কথা পুনৰ উনুকিয়ালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অনুপ্ৰৱেশকাৰীৰ সমস্যা সমাধান কৰা হ'ব বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই মুছলমান লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ যি আনকম্প্ৰমাইজিং নন কম্প্ৰমাইজিং ষ্টেণ্ড আছিলে এই গোটেইবিলাকে এই নিৰ্বাচনত প্ৰভাৱিত কৰিছে সব যি ইলেকশ্যন মিটিঙত কৈছোঁ 2 লাখ চাকৰি হ'ব উচ্ছেদ চলিব সব যিমানখিনি কৈছোঁ কোনো কথা মিছ কেতিয়া শপত গ্ৰহণ কৰিব নতুন চৰকাৰে সেয়া 2 এদিনতে স্পষ্ট হ'ব বুলি জনালে হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ সমাৰোহত উপস্থিত থকাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ইতিমধ্যে অসমৰ বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডাক নতুন চৰকাৰ গঠনৰ সন্দৰ্ভতো মন্তব্য ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়েব সিং চাইনি ডাঙৰীয়াক আমাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে মই ৰাজ্যপাল মহোদয়ক সাক্ষাৎ কৰি মোৰ পদত্যাগ পত্ৰখনো দিম যাতে নতুন চৰকাৰ গঠনৰ যিটো শৃংখলা সেইটো আগবাঢ়িব পাৰে ৰাইজৰ অভূতপূৰ্ব সঁহাৰিত উৎসাহিত হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ আশা আকাংক্ষাক নিষ্ঠা সহকাৰে পূৰণ কৰিবলৈ বদ্ধপৰিকৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট